हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আজি আমি আকৌ এটা নতুন চ্যাপ্টাৰ পঢ়িম ঠিক আছে এতিয়া আমি আজি কোনটো চ্যাপ্টাৰ পঢ়িম অলৰেডি আমি কেটা চ্যাপ্টাৰ পঢ়িলো আমাৰ পাঁচটা চ্যাপ্টাৰ আমি পঢ়িলো ঠিক আছে এতিয়া আমি মেডিয়াভেলৰ আমাৰ যেটো সেকেন্ড চ্যাপ্টাৰ আছিল সেই চ্যাপ্টাৰটো পঢ়িম তো ইয়াৰ আমাৰ টাইটেলটো কি দিয়া আছে চোৱা আমাৰ ইয়াৰ টাইটেলটো দিয়া আছে ভক্তি শ্ৰুফি ট্ৰেডিশন ঠিক আছে ভক্তি শ্ৰুফি ট্ৰেডিশন আমি যদি অসমীয়াত চাওঁ তেতিয়ালে কি দিয়া আছে ভক্তি শ্ৰুফি ঐতিহ্য পৰম্পৰা ঠিক আছে ইয়াত আমি ভক্তি আন্দোলনৰ কথা পঢ়িব লাগিব এতিয়া আন্দোলন বুলি কওঁতে বা ভক্তি শ্ৰুফি ট্ৰেডিশন মানে এতিয়া ৰাস্তাত গৈ কৰা আন্দোলনটোৰ কথা ইয়াত কোৱা নাই আকৌ ইয়াত ভক্তিৰ কথা কৈছে যে আমি ভগৱানক যে আমি আৰাধনা কৰো ভগৱানক আমি ভক্তি কৰো তাৰ বিভিন্ন ধৰণৰ ফৰ্মত আমি কৰিছো ঠিক আছে আমাৰ অতীতৰ পৰা আমি যদি ভাৰতবৰ্ষখন চাওঁ তেতিয়াহলে বিভিন্ন ধৰণৰ নীতি নিয়মেৰে ভগৱানক পূজা অৰ্চনা কৰা হৈছিল গতিকে সেই নীতি নিয়মখিনিনো কেনেকুৱা ধৰণৰ আমাৰ বৈদিক যুগ পাৰ হোৱাৰ পিছত মানুহে কেনেকুৱা ধৰণে নতুন নতুন নিয়মেৰে ভগৱানক পূজা অৰ্চনা কৰিবলৈ ললে ঠিক আছে গতিকে সেই তেনেকুৱা ধৰণৰ কথাখিনি আমি এটা চ্যাপ্টাৰত পঢ়িব লাগিব নতুন নিয়ম কিছুমান আহিছে গতিকে সেই নতুন নিয়মখিনিনো কি সেইখিনিকে আমাৰ ভক্তি আন্দোলন হিচাপে কোৱা হৈছে বা ভক্তি ঐতিহ্য বুলি কোৱা হৈছে বা ইয়াত আমি ভক্তি শ্ৰুফি ট্ৰেডিশন বুলি কওঁ ইয়াত আমাৰ ইসলামিক ৰিলিজনৰ কথা আহিব লগতে আমাৰ হিন্দু ধৰ্মৰ কথা অকণমান আহিব গতিকে সেই গোটেইখিনি আমি ভালকে পঢ়ি যাম চ্যাপ্টাৰটো অকণমান কনফিউজিং হ'ব পাৰে কিন্তু ভালদৰে মন দিবা বুজি পাবা মই যিকিটা কথা কওঁ সেইকিটা বস্তু চাই যাবা এক্সামত সেইকিটা কাৰণে ইম্পৰ্টেন্ট ঠিক আছে ওকে তো ফাৰ্ষ্টতে আমাৰ যেটো ইন্ট্ৰোডাকশন দিয়া আছে আমাৰ ইন্ট্ৰোডাকশনটো বা আমাৰ কি থাকে প্ৰথমতে তোমালোকে সবে জানা যে আমাৰ যেটো ব্লু কালাৰ পেজ থাকে তাত আমাৰ কি থাকে সোৰ্সেস কিনি থাকে যে আমি কিহৰ থ্ৰুৱেদি আমি গম পাইছো আমাৰ এই চ্যাপ্টাৰৰ কথা বা চ্যাপ্টাৰৰ যিখিনি কথা আছে সেইখিনি আমি কিহৰ থ্ৰুৱেদি গম পাইছো হেতু ইয়াত দিয়া আছে গতিকে ইয়াত চাবা ফাৰ্ষ্টতে আমাৰ কি দিছে আমি কেনেকে গম পাম আমি কি পাম কিছুমান আমি স্তূপাস পাইছো মনেষ্ট্ৰি পাইছো টেম্পলস পাইছো লগতে কিছুমান টেক্সচুৱেল ট্ৰেডিশন পাইছো পুৰাণৰ পৰা গতিকে এনেকুৱা ধৰণৰ বস্তুখিনিৰ পৰা আমি কি গম পাব পাৰো আমি আমাৰ এই ভক্তিৰ ফৰ্মখিনি আমি গম পাব পাৰো ঠিক আছে লগতে আৰু দিয়া আছে চোৱা যে আমি কি পাম কিছুমান পয়েটছ লগতে তেওঁলোকে লিখা বিভিন্ন ধৰণৰ কথাখিনি বা যিখিনি ৰিলিজিয়ন ল্যাঙ্গুৱেজেস আছিল মানে বিভিন্ন ধৰণৰ পয়েট বিলাকে হল ধৰ্মক লৈ তেওঁলোকে লিখিছিলে গতিকে তেওঁলোকৰ লিখনিখিনিৰ পৰা আমি গম পাব পাৰো পৰৱৰ্তী সময়ত কি কৰিলে যেনেকৈ তোমালোকে চাবা আমাৰ শংকৰদেৱে কি কৰিছে আমাৰ শংকৰদেৱে আমাৰ নৱ বৈষ্ণৱ যুগৰ প্ৰচলন কৰিলে তেখেতৰ পিছত কোনে মাধৱদেৱে হেয়া চলাই নিলে গতিকে কোনোবা এজন পয়েট সেইটৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ যিখিনি ডিসাইবল আছিল বা তেওঁলোকৰ যিসকল শিষ্য বা ডিভোটিজ আছিল তেওঁলোকে পৰৱৰ্তী সময়ত লিখা আৰম্ভ কৰিছিল সেইখিনিৰ পৰা আমি গম পাব পাৰো নেক্সট আকৌ আমাৰ কি দিয়া আছে যে বিভিন্ন ধৰণৰ হেগ্ৰিওগ্ৰাফি বা বায়োগ্ৰাফি এতিয়া বায়োগ্ৰাফি বুলি ক'লে আমি কি জানো যে কোনোবা এজন মানুহৰ কথা যেতিয়া লিখা হয় হেতু আমি বায়োগ্ৰাফি বা জীৱনী বুলি কওঁ হল এতিয়া হেগ্ৰিওগ্ৰাফি বুলি ক'লে আমি কি বুজিম যে এটো কি হৈছে যেতিয়া কোনোবা এজন পয়েট বা সেইটৰ কথা লিখা হয় তেতিয়া কি বুলি কওঁ আমি হেগ্ৰিওগ্ৰাফি বুলি কওঁ ঠিক আছে গতিকে এনেকুৱা ধৰণৰ বস্তুখিনিৰ পৰা আমি কি গম পাইছো আমি মধ্যযুগৰ আমি যেটো এই ভক্তি পৰম্পৰাৰ কথা কহিম আমি এইখিনি গম পাম এইকিটা আমাৰ সোৰ্সেস এক্সামত এইকিটা কথা ইমান নহলে তথাপিও ইন্ট্ৰোডাকশনৰ কাৰণে চাই থবা পিছৰ সুবিধা হ'ব ওকে তো আমি নেক্সট পেজত যাম আমাৰ এই আৰম্ভণিটো কি দিছে চোৱা গতিকে আমাৰ ইয়াত দিয়া আছে ধৰ্মীয় বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ বিচিত্ৰতা ঠিক আছে যে বিচিত্ৰতা বুলি ক'লে আমি কি বুজো যে ভিন ভিন আমি এই সময়ছোৱাত মধ্যযুগৰ এই সময়ছোৱাত আমি কি দেখিব পাম আমি সমাজত বিভিন্ন ধৰণৰ ধৰ্মৰ কথা আমি দেখিবলৈ পাম যে মানুহৰ ভক্তি উপাসনা ওয়েবোৰ বেলেগ হৈছে আমি হেতু দেখিবলৈ পাম গতিকে এটা আমি কি পাইছো চোৱা বিষ্ণু শিৱা আৰু গডেজ ঠিক আছে বিষ্ণু ভগৱানৰ আমি বিভিন্ন ৰূপ পাইছো শিৱ ভগৱানৰ কথা পাইছো গডেজ পাইছো মানে কি আমাৰ দেৱী সকলৰ কথা কৈছে গতিকে দেৱী সকলৰ আৰাধনা কৰা আৰম্ভ হৈছে সেই বুলি তোমালোকৰ ইন্ট্ৰোডাকশনত এই অকণমান লাইন দিয়া আছে ওকে তো নেক্সট আবা যে দি ইন্টিগ্ৰেশন অফ কালস ইন্টিগ্ৰেশন মানে কি বিভিন্ন ধৰণৰ এই কথা কোৱা আছে ইয়াত চাবা যে কি কৈছে যে ব্ৰাহ্মণিকেল আইডিয়াস খিনি যে ব্ৰাহ্মণসকলৰ যেটো ব্ৰাহ্মণে যেটো ট্ৰেডিশন চলাই আনিছিল বৈদিক যেটো ট্ৰেডিশন হেতৰ অকণমান চেঞ্জেস নতুনকৈ আহিছে কি হৈছে বুলি কৈছে যে আমি সকলোৱে জানো আমাৰ ব্ৰাহ্মণিকেল যিমানখিনি টেক্সট আছে সেই টেক্সটখিনি আমি কি হল লিখে সংস্কৃতত লিখি থোৱা আছে গতিকে এতিয়া সংস্কৃতখিনি সবে পঢ়িব নাজানে সংস্কৃতক কি বুলি কোৱা হয় দেৱ ভাষা বুলি কয় সংস্কৃত অকল কোনে পঢ়ে ব্ৰাহ্মণ বিলাকে পঢ়ে আৰু ক্ষত্ৰিয়সকলে পঢ়ে হল হেতু এটা দেৱ ভাষা সকলো মানুহে এটো পঢ়িব নোৱাৰে বুলি কয় এতিয়া কি কৰিছে এই সংস্কৃত যিখিনি টেক্সট আছিল সেইখিনি সিম্পল সংস্কৃত লিখা হৈছে বুলি কৈছে সিম্পলি লিখি দিছে যাতে কি কৰিব পাৰে কমন পিপলছ খিনিও যাতে এইখিনি পঢ়িব পৰা কৰিছে লগতে কি কৰিছে ব্ৰাহ্মণ বিলাকে এটো একচেপ্ট কৰিছে যে হিহঁতে কি কৰিব লাগে নিজৰ যিখিনি বিলিভ আছিল সেইখিনি ৰিৱৰ্কিং কৰিব লাগে মানে সেইখিনি পুনৰ চৰ্চা কৰিব লাগে বুলি কৈছে যে ব্ৰাহ্মণৰ যেটো ট্ৰেডিশন চলি আছিল সেইখিনি অকণমান কোনোবাখিনি প্ৰবলেম পাইছে সোসাইটি যেনেকৈ আগতে নীতি নিয়মবোৰ কেনেকৈ আছিল শূদ্ৰাস বিলাকে মন্দিৰলৈ সোমাব নোৱাৰে উইমেন বিলাকে মন্দিৰলৈ সোমাব নোৱাৰে মানে তেনেকুৱা ধৰণৰ যিখিনি নীতি নিয়ম আছিল সেই নীতি নিয়মখিনি অকণমান সলনি কৰিব লাগে তো তেনেকুৱা ধৰণৰ নিজকে ৰিফৰ্ম কৰিবলৈ চেষ্টা কৰিছে বুলি কৈছে ঠিক আছে ইয়াৰ আমাৰ ফটো দুখন দি আছে চোৱাচোন এয়া
এই ফটোকেইখন দেখিছানে আছামিজ মিডিয়ামৰ কিতাপখনত অকণমান ভয় লগাই হৈ গ'ল কিন্তু এইফালে ঠিক আছে এইফালে চাবা তো ইয়াত কি আমাৰ ইয়াত জগন্নাথৰ আমাৰ জগন্নাথ টেম্পলৰ যি আমাৰ মন্দিৰ এয়া মূৰ্তি কথা দিয়া আছে ঠিক আছে চোৱা আমি এতিয়া ভগৱান বুলি ক'লে আমাৰ কৃষ্ণ ভগৱান বুলি ক'লে আমাৰ বেলেগ এটা ইমেজ আহিব পাৰে আকৌ ইয়াত জগন্নাথ পুৰী মানুহখিনি চোৱা এয়া ভগৱানৰ ইয়াত কৃষ্ণ ভগৱানৰ মূৰ্তি গতিকে এনেকুৱা ধৰণে কি হৈছে যে সকলোৱে বেলেগ বেলেগ ফৰ্মত ভগৱানক পূজা কৰে বুলি কৈছে ঠিক আছে নে সেইটো কথা কোৱা আছে নেক্সট আমি চাম ইয়াত কি কৈছে চোৱা মই এতিয়া যেটো কথা কলো যে কিছুমানে ইমেজ ওয়াৰ্শিপ কৰে বেলেগ বেলেগ ধৰণৰ কিছুমানে উডাৰ কাঠেৰে কিবা এটা বনাই ল'ব পাৰে ভগৱানক বেলেগ বেলেগ ৰূপ দি সকলোৱে পূজা কৰিছে নেক্সট ইয়াত কি কৈছে যে এতিয়া দেৱী পূজা আমি প্ৰথমতে দেৱী পূজাৰ কথা ইমান বেছি পোৱা নাছিল কিন্তু এতিয়া লাহে লাহে কি আছে গডেজ বিলাক ইনক্লুড হৈছে বুলি কৈছে দেৱী সকলৰ প্ৰতিমাৰ পূজা কৰা হৈছে বুলি কৈছে হলে লগতে কি কৰিছে যে দেৱী বিলাকক কি কৰা হৈছে কোনোবা এজন দেৱতাৰ লগত লগ লগাই যেনেকে শিৱ ভগৱানৰ লগত পাৰ্বতীক লগ খুৱাই দিছে হলে নাৰায়ণৰ লগত আমাক কাক লগ খুৱাই দিছে আমাৰ লক্ষ্মীক লগ খুৱাই দিছে লক্ষ্মী ভগৱানক দেৱীক লগ খুৱাই দিছে গতিকে এনেকুৱা ধৰণে কি কৰিছে বিষ্ণু ভগৱানৰ লগত এয়া লক্ষ্মী দেখিছানে পাৰ্বতী কাৰ লগত শিৱৰ লগত ইনক্লুড কৰিছে গতিকে এনেকুৱা ধৰণে এটা কাপল হিচাপে কি কৰিছে বুলি কৈছে পূজা অৰ্চনা আৰম্ভ কৰিছে ওকে তো নেক্সট চাবা নেক্সট আমাৰ কি দিছে ডিফাৰেন্স ইন কনফ্লিক্ট ইয়াত ওকে বৈপৰীত্য আৰু সংঘৰ্ষ ইয়াত কি দিছে চাবা সংঘৰ্ষ বুলি ইয়াত এটো কাৰণে কৈছে যে এতিয়া আমি এটা নতুন ফৰ্ম পাম যে ক্লাসিফাইড এজ তান্ত্ৰিক এতিয়া আমি তান্ত্ৰিক বুলি কিবা এটা বস্তু পাম এতিয়া তান্ত্ৰিক মানে ইয়াত একদম জৰা ফুকা মন্ত্ৰ কথা কোৱা হোৱা নাই দেই গতিকে ইয়াত কি কৈছে ইয়াত গডেজ বিলাকৰ ফৰ্মক যি ওয়াৰ্শিপ কৰে তাকে ক্লাসিফাইড এজ তান্ত্ৰিক মানে দেৱী পূজা কৰা সেইখিনিকে কি বুলি কোৱা হৈছে তান্ত্ৰিক বুলি কোৱা হৈছে ওকে তো দেৱী পূজাৰ কথা ইয়াত কৈছে নেক্সট আমাৰ কি কৈছে চোৱা এনেকুৱা ধৰণে বিভিন্ন ওকে দেৱী পূজাই কি কৰে বুলি কৈছে ইয়াত সকলো মানুহক ওয়েলকাম কৰে যে উইমেন হক মেন হক বা পাৰ্টিকুলাৰ সোসাইটি ইগনোৰড কাষ্ট সিস্টেম যিখিনি আগতে আছিল সেইখিনি ইয়াত তান্ত্ৰিক সিস্টেমত একো ফলো নহয় সমাজত থকা সকলো মানুহে কি কৰিব পাৰিব ইয়াত তান্ত্ৰিক সিস্টেমটোৰ পূজা অৰ্চনা কৰিব পাৰিব মানে ইয়াক কাকো অটৰাই থোৱা নহয় যে আপুনি তুমি শুদ্ৰ কাষ্টৰ পৰা বিলং কৰা গতিকে তুমি মন্দিৰলৈ আহিব নোৱাৰিবা বা এই ভগৱানক পূজা কৰিব নোৱাৰিবা বা তুমি মহিলা গতিকে তুমি আহিব নোৱাৰিবা তেনেকুৱা ধৰণৰ সিস্টেম ইয়াত লগতে নেক্সট কি কৈছে সো এই সকলোখিনিকে একেলগতে লগ হৈ আমি কি বুলি ক'ব পাৰো বুলি কৈছে আমাৰ হিন্দুইজম যেটো হিন্দু এই কথাটো ইয়াত কোৱা হৈছে যে আমি সকলোখিনিকে believe and practices would came to be as classified as Hindu এই সকলোখিনিকে লগ হৈ আমি একেলগতে কি বুলি কওঁ হিন্দুইজম বুলি কওঁ হিন্দু বুলি কওঁ ওকে নেক্সট ইয়াত কি কৈছে চোৱা ইয়াত বিভিন্ন ধৰণৰ প্ৰিন্সিপাল ডেইটিজ আছিল মানে বিভিন্ন ধৰণৰ আমাৰ দেৱতা আছিল দেৱ দেৱী আছিল ইয়াতো আছে ইয়াতো চাব পাৰা ইয়াত দিছে বিভিন্ন বৈদিক যুগৰ প্ৰধান দেৱ দেৱী যেনে অগ্নি ইন্দ্ৰ হোম লাহে লাহে অৱহেলিত হৈ পৰিছে বুলি কৈছে ঠিক আছে এওঁলোক লাহে লাহে অৱহেলিত হৈছে মানে এওঁলোকক অকণমান ইগনোৰ কৰা হৈছে বুলি কৈছে লগতে কি কৈছে চোৱা সাহিত্য আৰু মূৰ্তিৰ মাধ্যমত তেওঁলোক কাছিতহে দৃশ্যমান হৈছিল বুলি কৈছে গতিকে লাহে লাহে তেওঁলোক ইগনোৰ হৈছে মানুহে বেলেগ বেলেগ ফৰ্মত পূজা অৰ্চনা কৰিবলৈ লৈছে বুলি কৈছে ঠিক আছে তেতিয়াহ'লে আমি আমাৰ নেক্সট পইণ্টটো চাওঁ ইয়াত কি দিয়া আছে চোৱা পয়েমছ এণ্ড প্ৰেয়াৰ্ছ আৰ্লি ট্ৰেডিশন অফ ভক্তি এফালে কি দিছে ভক্তি আন্দোলনৰ আদি পৰম্পৰা যে আগতে কি হৈছিল ইয়াত আমি মেইনলি দুটা বস্তুৱে চাম চোৱা মেইনলি আমি দুটা বস্তু চাব লাগিব ইয়াত কি দি আছে চোৱাচোন সগুণ এণ্ড নিৰ্গুণ সগুণ আৰু নিৰ্গুণ ভক্তি ইয়াত আছে এইকেইটা ইম্পৰ্টেণ্ট এক্সামত আহে সগুণ আৰু নিৰ্গুণ ভক্তি সগুণা এণ্ড নিৰ্গুণা ঠিক আছে ইয়াত কি কৈছে এটা সগুণ মানে কি কম যে আমি যেতিয়া কিবা এটা আকাৰ পূজা কৰো হল মানে সিম্পল কে বুজি থোৱা যেতিয়া আমি ভগৱানৰ মূৰ্তি এটা আমি মূৰ্তি এটা সন্মুখত ৰাখি যেতিয়া আমি ভগৱানৰ পূজা অৰ্চনা কৰো হেতুক আমি কি বুলি কম হেতু ভক্তিক আমি সগুণ ভক্তি বা সগুণ ভক্তি বুলি কম ইয়াত দিয়া আছে আকাৰ যেতিয়া কিবা এটা আকাৰ লৈ পিনে পূজা কৰে ঠিক আছে মূৰ্তি এটা সন্মুখত ৰাখি যেতিয়া পূজা কৰে আৰু নিৰ্গুণ মানে কি যেতিয়া কি কৰে উইদাউট একো ধৰণৰ আকাৰ নিৰাকাৰ বুলি দিয়া আছে চোৱা মূৰ্তি চূৰ্তি একো নালাগে জাষ্ট মনতে ভগৱানক ভাবি যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰে সেইটো কি ভক্তি বুলি কোৱা হৈছে সেইটো নিৰ্গুণ ভক্তি বুলি কোৱা হৈছে ঠিক আছে এইটো চাই লবা এক্সামত প্ৰিভিয়াছ ইয়াৰত আহিছে আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট ঠিক আছে